উদ্ধাৰ তেখেতক ধন্যবাদ জনাওঁ। কাৰণ আজিৰ পৰা 12 বছৰ আগত সকলো ভাৰতবৰ্ষ তথা গোটেই বিশ্বৰ ৰাজ্যক আহ্বান কৰিছিলে যে এটা দিন যোগ দিৱস হিচাপে পালন কৰাৰ কাৰণে, আৰু 25 জুন সমগ্ৰ বিশ্বৰ বুকুত এই যোগ দিৱস পালন কৰা হয়। আৰু যোগ দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে আজি 21 আজি যোগ দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ সকলো সুস্বাস্থ্যৱান থাকিব লাগে। আৰু সুস্বাস্থ্যৱান থাকিলে আমি ভাল কাম কৰিব পাৰিম, মন ভাল থাকিব। তাৰ কাৰণে ভাৰতবৰ্ষৰ সকলো নাগৰিক যাতে সুস্বাস্থ্যৱান থাকে, গোটেই বিশ্বৰ ৰাইজ যাতে সুস্বাস্থ্যৱান থাকে, সুস্থ থাকে। যোগ হ'ল মন আৰু আত্মা আৰু শৰীৰ যুক্ত কৰা, আৰু শৰীৰ সুস্বাস্থ্যৱান নিৰোগী থকা আৰু ভগৱানৰ আশীৰ্বাদ প্ৰাপ্ত হয়। যাৰ কাৰণে সকলোকে আহ্বান কৰিম, প্ৰধানমন্ত্ৰীজীৰ এই যে আহ্বান, যে আগ্ৰহ, সকলো ৰাইজ যাতে এটা টাইম ওলাই আহে আৰু নিজৰ কাৰণে, নিজৰ শৰীৰৰ কাৰণে, নিজে সুস্বাস্থ্যৱান থকাৰ কাৰণে যাতে মিনিমাম 30 to 1 hour নিজৰ কাৰণে ৰাখে আৰু যোগ ব্যায়াম, যোগ চৰ্চা কৰে।